যুক্তিবাদলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। অসমত বৰ্তমান সময়ত আটাইতকৈ বেছি স্পৰ্শকাতৰ, আটাইতকৈ বেছি চৰ্চিত আৰু এই মুহূৰ্তত অসমৰ জনতাৰ বাবে, এই মুহূৰ্তত অসমৰ পৰিৱেশটোৰ কথা চিন্তা কৰি, এই মুহূৰ্তত অসমৰ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহৰ প্ৰেক্ষাপটটোলৈ লক্ষ্য কৰি এটা কথা স্পষ্ট হৈ পৰিছে যে উচ্ছেদ চলিছে আৰু সেই উচ্ছেদত বৰ্তমানৰ বিজেপি চৰকাৰে এটা এজেণ্ডা বা টাৰ্গেট লৈছে নেকি ধৰ্মীয় সংখ্যালঘু লোকসকলক, সেই বিষয়টোক লৈ দীৰ্ঘদিন ধৰি ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে, বিতৰ্ক অব্যাহত আছে। উচ্ছেদ চলিছে, যদি উচ্ছেদ হৈছে সংস্থাপন দিয়াৰ বিষয়টো ক'ত গ'ল, সেই বিষয়টোক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে। সংস্থাপন কেতিয়া হ'ব, সংস্থাপন কেতিয়া দিব, সংস্থাপন ক'ত দিব। সন্দেহজনক বুলি শব্দ ব্যৱহাৰ কৰিছে, কিন্তু সেই সন্দেহজনক বুলি শব্দ ব্যৱহাৰ কৰাৰ প্ৰাকক্ষণত সেই সন্দেহজনক বুলি কোৱা লোকগৰাকী প্ৰকৃত ভাৰতীয় বুলি আইনে যাক অধিকাৰ দিছে, তাৰ পৰৱৰ্তী সময়ত সন্দেহজনক শব্দ ব্যৱহাৰ কৰাৰ এনেধৰণৰ মানসিকতা কিয় আহি পৰিছে, সেই বিষয়টো সন্দৰ্ভতো আজিৰ তাৰিখত বহুতেই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে। একেটা সময়তে আজিৰ দিনত উচ্ছেদ প্ৰসংগত আপুনি গোৱালপাৰালৈ গ'লেও একেই পৰিৱেশেই দেখিব, উৰিয়াম ঘাটলৈ গ'লেও সেই একেই পৰিৱেশেই দেখিব, ধুবুৰীৰ বিভিন্ন প্ৰান্তলৈ গ'লেও সেই একেই পৰিৱেশ দেখিব। আজি উচ্ছেদিত লোকসকলে এমুঠি অন্নৰ বাবে, আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া যি পৰিস্থিতি হৈছে, সেই মুহূৰ্তটোত ধৰ্মীয় সংখ্যালঘুসকলৰ কথা চিন্তা কৰা, ধৰ্মীয় সংখ্যালঘু লোকসকলৰ কথা ভবা এগৰাকী নেতা আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে। আশ্ৰাফুল হুছেইন ডাঙৰীয়াক আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াক আদৰণি জনাইছোঁ। আৰু এই সময়খিনিত ধৰ্মীয় সংখ্যালঘু লোকসকলৰ কাষত এগৰাকী নেতা হিচাপে, এগৰাকী বিধায়ক হিচাপে, AIUDF দলৰ এগৰাকী কৰ্মকৰ্তা হিচাপে, সদস্য হিচাপে কোনখিনি কথা মনলৈ আহিছে? চব উচ্ছেদ এটি অমানৱীয় প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত দেখা গৈছে যে 2016 চনত যেতিয়া বিজেপি চৰকাৰ ক্ষমতাত আহিছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই ৰিচেণ্ট টাইমৰ ইভিকশ্যনখিনি প্ৰথমত ষ্টাৰ্ট কৰিছিল। কাজিৰঙা গৰুখুটি মানে তেতিয়া চিপাঝাৰৰ বিভিন্ন অঞ্চলৰ পৰা ভহুৰাতলি আদি, আৰু এতিয়ালৈকে প্ৰায় 15,000 পৰিয়ালক উচ্ছেদ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈকে। আৰু প্ৰতিটো ঠাইতে উচ্ছেদ মানেই মানুহৰ ক্ৰন্দন, উচ্ছেদ মানেই মানুহৰ ভঙা বিকট শব্দৰ এটি পৰিৱেশ, আৰু উচ্ছেদ মানেই হৈছে এটি নিষ্ঠুৰতাৰ চৰম সীমা। আজি দেখা গৈছে যে যিসকল মানুহক উচ্ছেদ কৰা হৈছে, এই মানুহখিনি মূলতঃ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ, আৰু এই মানুহখিনিক উচ্ছেদ যে কৰা হৈ থকা হৈছে, তাৰ পৰা বিজেপিৰ কি লাভ হৈছে বা ৰাজ্যৰ কি লাভ হৈছে, এই কথা বতৰাখিনি কিন্তু আলোচনা হোৱাটো উচিত। বিজেপিৰ লাভ এটাই হৈছে যে আমি সংখ্যালঘুসকলক উচ্ছেদ কৰি আছোঁ, আৰু এইখিনি সংখ্যাগুৰু তথাকথিতভাৱে সংখ্যাগুৰু যিসকলক বুজায় খিলঞ্জীয়া বুলি তেখেতে কৈ, মূলতঃ খিলঞ্জীয়া মানুহৰ লাভৰ কাৰণে কৰি আছোঁ। সঁচা অৰ্থত নে এই কথাটো যুক্তিৰে, এই কথাটো তথ্যৰে ফহিয়াই চোৱাটো কিন্তু অত্যন্তই প্ৰয়োজন। আজি অসমত যিসকল লোক বিভিন্ন চৰকাৰী মাটি, ৰিজাৰ্ভ হওক, বনভূমি হওক ইত্যাদিসমূহত বসবাস কৰি আছে, এই মানুহখিনি কোন, এই মানুহখিনি ক'ৰ পৰা আহিল, এই মানুহখিনি কেতিয়া আহিল, এই কথাখিনি প্ৰতিটো উচ্ছেদিত ঠাইৰ বা প্ৰতিটো উচ্ছেদৰ সন্মুখীন হোৱা ঠাইৰ কাৰণে কাহিনীবিলাক অকণমান বেলেগ বেলেগ, কিন্তু এটা চৰিত্ৰ সকলোতেই একে, যে মূলতঃ মানুহখিনি ভূমিহীন মানুহ, যাৰ অসমত এটা ভূমিহীনৰ সংজ্ঞা আছে, আৰু সেই সংজ্ঞাৰ ভিতৰত যদি কোনোবা মানুহ ক'ৰবাত যদি চৰকাৰী ভূমি বেদখল কৰিছে, চৰকাৰী ভূমিত আছে, আমিও বিচাৰোঁ যে সেই ঠাইত সেই মানুহক উচ্ছেদ কৰা হওক। কিন্তু যিসকল মানুহৰ থাকিবলৈ এটা ঘৰ নাই, এটুকুৰা মাটি নাই, খেতি কৰিবলৈ এটুকুৰা মাটি নাই, তেওঁলোক যদি ক'ৰবাত চৰকাৰী ভূমিত বহিছে, তেনেহ'লে মই ভাবোঁ যে এই দেশৰ প্ৰচলিত বিধি আৰু ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ ভূমি পট্টনৰহে ব্যৱস্থা কৰিব লাগে। বিশেষভাৱে খাছ মাটিত এইখিনি মানুহৰ কাৰণে প্ৰযোজ্য। আজি বিভিন্ন ঠাইত দেখা গৈছে যে বনাঞ্চল ৰিজাৰ্ভ বুলি কৈ বা পপুজ ৰিজাৰ্ভ ফৰেষ্ট বুলি কৈ সেই মানুহ ক'ৰবাত মানুহক উচ্ছেদ কৰা হৈছে। এই যে পপুজ ৰিজাৰ্ভটো কেতিয়া হ'ল? ক'ৰবাত জলাশয় বুলি কৈছে, জলাশয়টো কেতিয়া হ'ল? মানুহ বহি থকাৰ পিছত সেইখিনিক জলাশয় বনাই দিয়া হৈছে, তাৰ আগত নাছিল।
আগতে চৰকাৰী খাচ আছিল, পিছত সেইখিনি জলাশয় হ'ল, বা ক'ৰবাত মেদিও আছে তাৰপিছত জলাশয় কৰিব পাৰে, চৰকাৰে এইবিলাক পাৰে। কিন্তু এই যে মানুহখিনি বহি আছিল, কেতিয়া কৰিছিল এইবিলাক? আজি যদি হাছিলা বিল চায়, গোৱালপাৰা জিলাৰ হাছিলা বিল 2013 চনত কিন্তু জলাশয় হিচাপে ঘোষণা কৰিছিল। মীন মন্ত্ৰী কোন আছিল? বসন্ত দাস কোন পাৰ্টি? কংগ্ৰেছ পাৰ্টি। আজি যদি আপুনি হেৰি চায়, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট কৰা হৈছে আপোনাৰ এই পাইকান অঞ্চলততো। পাইকান অঞ্চলত যেতিয়া পূৰ্বতে ছাৰ্ভে হৈছিল বা পূৰ্বতে ইভিকশ্যন হৈছে, তেতিয়া যিটো আশুটুপি গাঁও আছিল, আশুটুপি গাঁওখনত হোৱা নাছিল। আশুটুপি গাঁওখন ফৰেষ্টৰ বাহিৰত আছিল। অৰ্থাৎ এটি সুন্দৰ ব্যৱস্থাৰ মাধ্যমে ডিমাৰ্কেশ্যনটো সঠিকভাৱে হোৱা নাই কাৰণে আজি আশুটুপিৰ মানুহ ভুক্তভোগী হৈছে। বাকী এই যে উচ্ছেদৰ জৰিয়তে মই ভাবোঁ যে কাৰো লাভ হোৱা নাই, সকলো পক্ষৰে লোকচান হৈছে। অসমৰ মানুহে মূল্য মজুৰিৰ কথা যেতিয়া ভাবিব লাগিছিল, অসমৰ মানুহে মিঠাতেলৰ দাম হঠাৎকৈ 40 টকা বৃদ্ধি হোৱাটোৰ কথা যেতিয়া চিন্তা কৰিব লাগিছিল, সেই সময়ত আমাক মুছলমান মানুহক উচ্ছেদ কৰিছোঁ এই কথাটোৰ মাজত ব্যতিব্যস্ত ৰাখিছে। আৰু অসমৰ ৰাজনীতিৰ গোটেই কেন্দ্ৰবিন্দু আৰু গোটেই এজেণ্ডা ছেট কৰা মানুহ হিচাপে হিমন্ত বিশ্ব শৰ্মাই যোনদিনা যিটো থ্ৰু কৰিব সেইটোৰ ওপৰতে অসমত যাতে পলিটিক্স চলে, সেই এটা পৰিৱেশৰ সৃষ্টি তেখেতে কৰা যেন মোক লাগিছে। আৰু আমি AIUDF দল এটা আমাৰ ষ্টেণ্ড ক্লিয়াৰ যে আমি কোনো অবৈধ বেদখলৰ পক্ষত নহয়। কিন্তু যিসকল ভূমিহীন মানুহ, তেওঁলোকক পুনৰ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষে আমি নহয়, আমি সকলো ধৰণৰ উচ্ছেদৰ বিৰোধী। একেটা সময়তে অসমৰ যিটো প্ৰচলিত ভূমি ব্যৱস্থা, এই ব্যৱস্থা ব্ৰিটিছ কালতহে এবাৰ তেওঁলোকৰ মাটিৰ ছেটেলমেণ্টখিনি হৈছিল। পৰৱৰ্তী সময়ত 1962লৈকে দ্বিতীয়বাৰৰ কাৰণে ছেটেলমেণ্ট ছাৰ্ভে হৈছিল। আৰু শেষৰবাৰ ছাৰ্ভে এতিয়া ধৰকচোন চলি আছে, ক'ৰবাত নন কেডিষ্ট্ৰিয়েল গাঁও বা খাচ মাটিসমূহৰ মানুহৰ আৱণ্টন দিয়াৰ প্ৰক্ৰিয়া চলিছে। অসমৰ যিটো ভূমি আৱণ্টনৰ ব্যৱস্থা বা বণ্টনৰ ব্যৱস্থা, এই ব্যৱস্থাটোৱে এনেকুৱা, মানুহখিনি প্ৰথমত সকলোৱে চৰকাৰী মাটিতে আছে, আৰু সেই মাটিত থকাৰ পিছত তেওঁলোকে পৰৱৰ্তী সময়ত কৰ কাটল আদি আদায় দি, প্ৰিমিয়াম আদি আদায় দি সেই মাটিৰ মালিকীস্বত্ব আদায় কৰে। এতিয়া ক'ৰবাত 1 পট্টা দিয়ে। 1 চনীয়া মানে কি? 1 চনৰ কাৰণে, অৰ্থাৎ 1 বছৰৰ কাৰণে। সেইটো বছৰ ৰিনিউৱেল হয়। ক'ৰবাত মানুহে চৰকাৰী মাটিত থাকিলে সেই মাটিখিনিক আপোনাৰ বেদখলী জৰিমনা আদায় লোৱা হয়। সেইটো 1 চনীয়া মাটিৰ খাজনা। বিজেপি চৰকাৰ অহাৰ পিছত সেইবিলাকো বন্ধ কৰিছে, যাতে এই মাটিখিনি ক'ৰবাত দেখা গৈছে যে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি নহয়, কৰ্পৰেটৰ এটা স্বাৰ্থও জড়িত কৰিছে। আৰু সেই কৰ্পৰেটৰ স্বাৰ্থ জড়িত থকা ঠাইত ডাঙৰ বহুজাতিক কোম্পানীসমূহক মাটি জমিনখিনি গতোৱাৰ কথাখিনি চলিছে। সেই প্ৰেক্ষাপটতে যিটো বহুজাতিক কোম্পানীক এৰি দিবলৈ গৈ আছে, সেই মুহূৰ্তটোত আমি যদি ধুবুৰীলৈ লক্ষ্য কৰোঁ, তেতিয়া আমি দেখিবলৈ পাম যে তাপবিদ্যুৎ প্ৰকল্পৰ বাবে যিখিনি উচ্ছেদ চলাবলৈ আৰম্ভ কৰিলে, যেনেদৰে উচ্ছেদ চলাবলৈ আৰম্ভ কৰিলে সেই লোকসকলক আঁতৰাই দিয়া হ'ল। আমি বেছি দূৰলৈ নাযাওঁ, আমি হাছিলা বিল বা পাইকানৰ প্ৰসংগ উত্থাপন নকৰাকৈ এই মুহূৰ্তত যদি আমি আজাৰালৈ যাওঁ, তেতিয়াও আমি দেখিবলৈ পাম যে এই আদানীৰ প্ৰকল্পৰ বাবে, এৰ'চিটিৰ বাবে যিটো সময়ত এই থলুৱাক কেনেদৰে উচ্ছেদৰ জাননী দিয়া হৈছে, এই বিষয়বোৰো আহি পৰিছে। একদম আপুনি এটা গুৰুত্বপূৰ্ণ কথাটো উনুকিয়াইছে যে এৰ'চিটি হওক বা আদানীৰ সাম্ৰাজ্য অসমত বৃদ্ধি, বাবা ৰামদেৱৰ সাম্ৰাজ্য অসমত বৃদ্ধি কৰাৰ কাৰণে ক'ৰবাত উচ্ছেদ হৈ আছে। এতিয়া আদানীয়ে এৰ'চিটি বনাব, এইটো ভাল কথা বেয়া কথা, এইটো বেলেগ প্ৰসংগ। এতিয়া আপোনাৰ নামত থকা মাটিটো মই জোৰ দখল কৰি চৰকাৰ হ'লোঁ বুলি কাঢ়ি ল'ম, এই কথাটো নহয়। দেশত এনেকুৱা উদাহৰণো আছে আমাৰ দেশত যে ৰাস্তাৰ কাৰণেও মানুহে মাটি এৰি দিয়া নাই, যাৰ মেদি মাটি তেওঁ কেছ মামলা লৰি জৰি আছে, মই এৰি নিদিওঁ, তেওঁক ক্ষতিপূৰণ দিয়াৰ কথাও আছে। অসমত বা ৰাজ্যত এনেকুৱা বিধি আছে বা নিয়ম আছে যে মাটি যদি অধিগ্ৰহণ কৰিব লাগে, নেগচিয়েশ্যন এটা হ'ব লাগিছিল। আপুনি তেওঁক নটিচ দিলে, আপুনি জেগাখিনি খালী কৰক, আপোনাৰ মাটিখিনি আমাৰ অমুক প্ৰকল্পৰ কাৰণে লাগিছে, আমি লৈ ল'ম। আপুনি জোৰ জবৰদস্তি কাৰোবাৰ ঘৰত সোমাই, কাৰোবাৰ জেগাত সোমাই, আপুনি চৰকাৰ হ'ল বুলি আপোনাক এই অধিকাৰটো কোনে দিলে? হিমন্ত বিশ্ব শৰ্মাই অসমত যিটো আৰম্ভ কৰিছে, এই হিটলাৰী প্ৰৱণতাটো মানুহৰ পৰা জোৰ দখলী ধমকিৰে পুলিচ বাহিনী দেখুৱাই বা তেওঁলোকৰ অন্যান্য যি বলসমূহ আছে, সেই বল দেখুৱাই যে মানুহৰ মাটি কাঢ়ি ল'ব, সেই প্ৰৱণতাটো বেয়া। আজি বিলাসীপাৰাত যিটো তাপবিদ্যুৎ প্ৰকল্প বনাবলৈ গৈ আছে, সৌৰ বিদ্যুৎ প্ৰকল্প বনাবলৈ গৈ আছে, ইয়াৰ জৰিয়তে অসমৰ বিদ্যুৎ ক্ষেত্ৰৰ কিমানখিনি টনকিয়াল হ'ব মই নাজানো, কাৰণ ছ'লাৰ পাৱাৰ প্লেণ্টৰ ওপৰত আমাৰ পূৰ্বৰ কোনো এক্সপিৰিয়েঞ্চ নাই।
কিন্তু যিহেতু শত সহস্ৰ মই আজি টিপ্পনী কৰি থ'ব বিচাৰোঁ যে অন্ততঃ মই কাৰিকৰী বিভাগৰ এজন মানুহ হিচাপে ইঞ্জিনিয়াৰিং ফিল্ডৰ এজন মানুহ হিচাপে দেখিছোঁ যে এইবিলাক বৰ বেছি লাভদায়ক নহয়। আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছে, আপুনি ইউনিভাৰ্চিটিৰ ভিচিৰ অফিচৰ সন্মুখত যিমানকেইটা চ'লাৰ পেনেলবিলাক পৰি আছে আপুনি চাইছে, সেইবিলাকৰ পৰাতো বিলকুল লাভ হৈ থকা নাই। ধৰি ল'লোঁ যে আদানীৰ প্ৰজেক্টত লাভ হ'ব, কিন্তু আদানীৰ প্ৰজেক্টটোৰ পৰা অসমৰ মানুহে বিদ্যুৎটো পাব নাপাব, ক'ত যাব বিদ্যুৎ, এই কথা বতৰাবিলাকৰ কোনে গেৰাণ্টি দিব? কিমান মেগাৱাট বিদ্যুৎ অসমৰ মানুহে পাব, কিমান মেগাৱাট বিদ্যুতৰ পৰা সেই লোকেলিটিৰ মানুহখিনি ডেভেলপ হ'ব বা তেওঁলোকৰ কি লাভ হ'ব? মইতো দেখিছোঁ যে ডাঙৰ ডাঙৰ বহুজাতিক কোম্পানী অহাৰ ফলত ৰাজ্যৰ GST বা GSTৰ ভঁৰাল টনকিয়াল হ'ব পাৰে, GSDP বৃদ্ধি হ'ব পাৰে, কিন্তু স্থানীয় মানুহে কেৱল ছিকিউৰিটি গাৰ্ডৰ কামৰ বাহিৰে বৰ বিশেষ একো নাপায়। এইটো এটা দুৰ্ভাগ্য। তাতকৈ আমি এটা কৃষিজীৱী সমাজ হিচাপে আৰু কৃষি কৰি খোৱা মানুহ হিচাপে কৃষিভূমিত থাকিলেও আমাৰ বৰ বিশেষ লোকচান যেন মোৰ নালাগে। আৰু বাকী কথাটো হৈছে সেই ঠাইত যিসকল লোকে বসবাস কৰিছিল সেইখিনিতো চৰকাৰী খাছ মাটি। খাছ মাটিত মানুহে বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে মানুহক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰি থকা হৈছে। সমগ্ৰ অসমতে লাখ লাখ মানুহক ভূমিৰ পট্টা দিয়া হৈছে। আজি বিলাসীপাৰাৰ মানুহখিনি এনেকুৱা কি অভিশপ্ত হ'ল যে সেই মানুহখিনিক মাটি পট্টা দিয়াৰ কথাটো হিমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰে, বৰঞ্চ তেওঁলোকক উচ্ছেদহে কৰিলে। এই য'ত পাৱাৰ প্লাণ্টটো হ'ব বা প্ৰজেক্টটো হ'ব, সেই ঠাইত যিখিনি ম্যাদী মাটি আছে, সেই ম্যাদী মাটি থকা মানুহখিনিৰ লগত এতিয়ালৈকে নেগোচিয়েশ্যনত বা তেওঁলোকৰ মতামত কেতিয়াবা সংগ্ৰহ কৰা হ'লনে, হিয়াৰিং হ'লনে? আৰু অসমত যিমান উচ্ছেদ চলাইছে, কোনো এটা উচ্ছেদে হিমন্ত বিশ্ব শৰ্মাই নীতিৰ ভিতৰত নিয়মৰ ভিতৰত চলোৱা নাই। এইটো মই তেওঁক চেলেঞ্জ কৰি কৈছোঁ। তেখেতৰ ইমান কি ভয়? তেখেতৰ ইমান ভয় কিয় ৰাইজলৈ যে তেওঁ নিয়মৰ বাহিৰত যায়? তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনগণক ভয় কৰে নেকি যে তেওঁৰ পুলিচ, তেওঁলোকৰ বন্দুক, তেওঁলোকৰ বুলডোজাৰ ইত্যাদিসমূহ লৈ একদম মানুহক কোনো সময় নিদিয়াকৈ, মানুহক এটা পৰিস্থিতি বা তেওঁলোকৰ ন্যায় পাব নাপাব, ন্যায়ৰ কাৰণে এটা সুযোগ নিদিয়াকৈ যিটো কৰে, এই প্ৰৱণতাটো বেয়া। মই মোৰ সমষ্টিত দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজে মাজে তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত মোৰ সমষ্টি পিৰলা গাঁও বুলি পিৰলা ঠাইৰ ভিডিঅ' মাজে মাজে দি থাকে। কি তেওঁৰ ইণ্টেনশ্যন বা কিহৰ কাৰণে দি থাকে নাজানো, যে সেই ঠাই বোলে সত্ৰৰ মাটি বুলি কেতিয়াবা কেতিয়াবা কৈ থাকে। তেওঁ নিজে ফেচবুকত দি থাকে। মই কৈছোঁ যে যুগ যুগান্তৰ তাতে সেইটো সত্ৰ নহয়। 2 বছৰ আগত মোৰ চকুৰ সন্মুখত তাতে এটা নামঘৰৰ নিচিনা বহুৱাইছে, এতিয়া তেওঁ সত্ৰ বুলি দাবী কৰি আছে। সেই মাটিখিনি আছিল আচলতে হেৰিত দিয়া মাটি, আপোনাৰ ব্ৰাহ্মণক বা ঠাকুৰক আমি ব্ৰাহ্মণৰ মাটি বুলি কওঁ। সেইখিনি আকৌ হেৰিক দিছে, এই তাৰে স্থানীয় মানুহক আজি পৰা 70-80 বছৰ আগতে ৰায়ত হিচাপে দি থৈছে। সেই ৰায়তখিনিক এতিয়া উঠাই দিব বিচাৰিছে। ৰায়তৰ লগত তেওঁলোকৰ ৰায়তৰ পৰা পইচা পাতি লৈ আছে। আজি হিমন্ত বিশ্ব শৰ্মাই সেই ঠাইত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ যে আমি সত্ৰ মাটি বেদখলমুক্ত কৰি আছোঁ। আজি সত্ৰৰ মাটিৰ প্ৰসংগটো আহিব। যদি সত্ৰৰ মাটি ক'ৰবাত বেদখল হৈছে, উচ্ছেদ হ'ব লাগে। যদি সেই মাটি কোনোবা ৰায়তে যদি ভোগ কৰি আছে, তেনেহ'লে সেইটো কেনেকুৱাকৈ আপুনি উচ্ছেদ কৰিব? আজি সত্ৰৰ মাটি যদি কোনোবা আহি অবৈধভাৱে বহিছে, হয় সেইটোৰ লগত সত্ৰাধিকাৰ, ডেকা সত্ৰীয়া, বুঢ়া সত্ৰীয়া, কোনোবা নহয় কোনোবা সত্ৰৰ মানুহ জড়িত থাকিব লাগিব। তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই? ফৰেষ্টৰ ভিতৰত যদি কোনোবা মানুহ আহি বহিছে, সেই মানুহখিনি তেতিয়াৰ অফিচাৰ, তেতিয়াৰ অমুক তমুক বা সেইখিনি মানুহৰ বিৰুদ্ধে কেতিয়াও কিয় ব্যৱস্থা নল'লে? আজি উৰিয়াম ঘাটৰ কথাটো যদি আপোনালোকৰ সন্মুখত আনো, উৰিয়াম ঘাটত মানুহ বহিবলৈ তাতে মেজিষ্ট্ৰেটে তেওঁলোকৰ সময়ত বিভিন্ন কমিউনিকেশ্যন আছে। তাতে ফৰেষ্টে ঘৰ ৰিপেয়াৰিঙৰ কাৰণে, ঘৰ বন্ধাৰ কাৰণে পাৰ্মিশ্যন দিছে। গোলাপ বৰবৰাৰ দিনত তাতে নাগাই ইমান অত্যাচাৰ কৰিছিল। আপুনি সেই উজনি অসমৰ মানুহ বা সেইটো ঠাইৰ কথা বেছিকৈ জানিব। আমাৰ ওচৰততো কাগজ পাতি আছে, আমি প্ৰেক্টিকেলি দেখা নাই বা আমি অসমৰ ৰাইজৰ আগত স্বীকাৰ কৰোঁ, আমি তাতে যোৱা নাই কেতিয়াও। কিন্তু উৰিয়াম ঘাটৰ পৰা যিমানখিনি কাগজ পাতি পাইছোঁ, তাতেতো ফৰেষ্টৰ লগত নেগোচিয়েশ্যনত, তেওঁলোকৰ পাৰ্মিশ্যনত, তেওঁলোকৰ ৰিটেন এপ্ৰুভেলত তাতে মানুহখিনি বসতি কৰি আছিল। আৰু জনশ্ৰুত মতে বা জনগণৰ মুখত বা তাৰে মুৰব্বীসকলৰ মুখত যিমানখিনি আমি শুনিছোঁ, উৰিয়াম ঘাটততো মানুহখিনি গোলাপ বৰবৰাৰ সময়ত যেতিয়া নগাৰ লগত খুবকৈ যুঁজ হৈছিল, তাতে নগা আজিও দেখা গৈছে যে নগা কুকি যিটো অৰ্গেনাইজেশ্যন আছে, তেওঁলোকেতো সন্ত্ৰাসবাদী অৰ্গেনাইজেশ্যন দাবী কৰি আছে, এইটো আমাৰ গ্ৰেটাৰ নাগালেণ্ডৰ অংশ। এতিয়া সেইটো সময়তো সেইটো চলিছিল আৰু সেই প্ৰক্ৰিয়াটোত তাতে মানুহখিনিক ভেটা দিবলৈ মানুহখিনিক বহুৱাই দিছিল আৰু আজি তেওঁলোকক উচ্ছেদ কৰি থকা হৈছে। সেই উচ্ছেদ প্ৰসংগটোৰ এতিয়া যিটো এটা ধামখুমী আমি দেখিবলৈ পাইছোঁ, তাৰ পৰা আমি যদি কিছুদিন আগলৈ যাওঁ, সেই গৰুখুটিৰ যিটো প্ৰসংগ উত্থাপন কৰিলে, আপুনি যিটো গৰুখুটিৰ প্ৰসংগৰ কথা কৈছে, সেই গৰুখুটিত যেতিয়া উচ্ছেদ চলিছিল, সেই গৰুখুটিৰ উচ্ছেদৰ পৰৱৰ্তী সময়ত পদ্ম হাজৰিকাৰ নেতৃত্বত গৰুখুটিক এক অনন্য মাত্ৰা প্ৰদান কৰা হ'ব বুলি কৈছিল। এতিয়ালৈকে দেখিলেনে
কিবা এটা গৰু খুঁটিত কোটি কোটি টকা খৰচা কৰিলে আৰু কেইটামান গৰু চোৰহে জন্ম দিলে। গৰু খুঁটিত সহস্ৰাধিক পৰিয়ালক কেৱল গৰু খুঁটি নহয়, তাতে যিমানকেইখন গাঁও আছিল সেই এলেকাটোক কেন্দ্ৰ কৰি গোটেই চৰাঞ্চল। আপুনি চিপাঝাৰৰ পৰা গ'লে কেইকিলোমিটাৰমান গৈ এটা ব্ৰহ্মপুত্ৰ মৰা নদী পাব, সুঁতি পাব, সেইটো ক্ৰছ কৰি আৰু চৰ পাব এটা, চৰৰ পিছত আকৌ নদী পাব, নদীৰ পিছত তাৰপিছত চৰ পাব। সেই চৰতহে সেই অঞ্চলত মানুহ দুনুহখিনি বসবাস কৰিছিল আৰু খেতি বাতি কৰিছিল। যথেষ্ট পৰিমাণৰ মাকো, চব্জি আৰু অন্যান্য এই ধৰণৰ প্ৰয়োজনীয় কেঁচামাল ইত্যাদিসমূহ তাতে উৎপাদন হৈছিল। এই কৃষকসকল মূলতঃ তাৰে চব মানুহখিনি কৃষক। এই কৃষকসকল এটা সময়ত গৰাখহনীয়া পীড়িত, তাৰে কিছু মানুহ বৰপেটা পিনৰ পৰা, কামৰূপৰ পিনৰ পৰা সেই সময়তে ইণ্টাৰ ডিষ্ট্ৰিক্ট মাইগ্ৰেশ্যন কৰিছিল। ইণ্টাৰ ডিষ্ট্ৰিক্ট মাইগ্ৰেশ্যন এতিয়া হিমন্ত বিশ্ব শৰ্মাই বিৰাট অপৰাধীকৰণ কৰিছে, ক্ৰিমিনেলাইজ কৰিছে যে বৰপেটাৰ মানুহ কিয় গুৱাহাটীত আহিব? তেওঁ যে নলবাৰীৰ মানুহ আহি গুৱাহাটীত থাকি আছে, আমি কোনোবা কৈছোঁ নেকি? গুৱাহাটীৰ কোনোবা কাৰ্বি মানুহ, কোনোবা বড়ো মানুহে কৈছে নেকি যে এই কাৰ্বি আৰু বড়োৰ ঠাইত নন ট্ৰাইবেল বামুণ, মুছলিম বা কলিতাই কিয় বসবাস কৰি আছে? এই কথাটো কেতিয়াও গুৱাহাটীৰ ট্ৰাইবেল মানুহে কোৱা নাই। আজি গোটেই গুৱাহাটীখনত ট্ৰাইবেল মানুহৰ আধিপত্যখিনি নাইকিয়া কৰি নন ট্ৰাইবেল কওক, বনিয়া কওক, চব মানুহেতো ইয়াতে বসবাস কৰি আছে। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ অসুবিধাটো যে বৰপেটাৰ মানুহ বা কামৰূপ ৰুৰেলৰ মানুহটো আহি কামৰূপ হেৰিত কিয় বসবাস কৰিব, তেওঁ যদি মুছলমান হয়? আজি গৰু খুঁটিৰ প্ৰকল্পটো মূলতঃ যিটো কেন্দ্ৰবিন্দু আপুনি বিষয়টো এৰিছে, গৰু খুঁটিত যিটো প্ৰকল্প কৰা হৈছে, সেই প্ৰকল্পটো কেইজনমান মানুহক মাৰি কাটি পইচা খাবলৈ এটা প্ৰকল্প কৰি দিছে। তাৰ পৰা বিশেষ কিছু মানুহৰ যদি সংস্থাপন হৈছে মই নাজানো, কিন্তু কৃষি ক্ষেত্ৰৰ একো লাভ হোৱা নাই। তাতে সেই প্ৰকল্পটোৰ লগত এই চতিয়াৰ MLA জন জড়িত থাকি তেওঁ অকণমান কেবিনেট মৰ্যাদা পাইছে, তেওঁ এটা এস্কৰ্ট পাইলট যদি গাড়ী পাইছে, এইখিনি হৈছে। তেওঁৰ দৰমহা অলপমান বাঢ়িছে। এইটোৰ বাহিৰে মই বাকী একো দেখা নাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে গৰু খুঁটিৰ প্ৰকল্পটোত টকা পইচাৰ লাভ লোকচানৰ হিচাপেদি জুখিব নালাগে। কিয় জুখিব নালাগে? ৰাজকোষৰ টকাটো আমাৰ, ৰাজকোষৰ টকাটো গোটেই জনগণৰ টেক্স পেয়াৰৰ পইচাৰ পৰা আমি ৰাজকোষত টনকিয়াল কৰিছোঁ। আৰু সেই সময়ত আপুনি জনতাৰ পইচাৰ একাউণ্টেবিলিটি, জনতাৰ পইচাৰ জিম্মেদাৰিত্ব আপুনি নল'ব, এই ধৰণৰ দায় সৰা কথা ক'ব নালাগে। আপোনাৰ মন মতলবত যিটো ভাল লাগিব সেইটোৱে আপুনি কৰিব। আপুনি কোটি কোটি টকাৰ মালিক হ'ব, আপোনাৰ সতি সন্ততি, আপোনাৰ ল'ৰা ছোৱালীয়ে গোটেই কোম্পানীৰ মালিক হ'ব, মাটিৰ মালিক হ'ব, আৰু সেই সময়ত সাধাৰণ মানুহে ক'ৰবাত 1 বিঘা, ক'ৰবাত আধা বিঘা চৰকাৰী মাটিত যদি বসত কৰি আছে, সেইটো আপুনি সহ্য নকৰিব। তেওঁলোকে পট্টা পোৱাৰ যোগ্য বা মালিকী স্বত্ব পোৱাৰ যোগ্য যুগ যুগান্তৰৰ পৰা বসবাস কৰা মানুহ, তেওঁলোকক উঠাই দিব। এই ধৰণৰ ব্যবিচাৰটো সঠিক নহয়। গৰু খুঁটি প্ৰকল্প এটা প্ৰকৃততে এটা বগা হাতী। গৰু খুঁটি প্ৰকল্প গিৰ গাইচুৰীৰ এটা কাৰখানা। গৰু খুঁটি প্ৰকল্প চৰকাৰৰ ৰাজকোষৰ ধন হৰাট কৰা আৰু অপব্যয় কৰাৰ এটা প্ৰকল্প হিচাপে আজিৰ দিনত পৰিগণিত হৈছে। আমি উচ্ছেদৰ কাহিনীটোৰ যিখিনি আচল চৰিত্ৰ, সেইখিনি কথা আমি পাতিলোঁ। এতিয়া বিষয়টো এনেকুৱা ধৰণৰ যে সন্মুখত 2026 বিধানসভা নিৰ্বাচন আহি আছে। তাৰ আগত এই 25 চনতেই এনেকুৱা গতিত উচ্ছেদ চলিছে, ধুমুহাৰ গতিত এক প্ৰকাৰ উচ্ছেদ চলিছে। কেনেদৰে উচ্ছেদ চলিছে সেয়া ক'ব নালাগে, আৰু ক'ত ক'ত উচ্ছেদ চলিছে তাৰ পিছতো বহু কথা উমান পোৱা যায়। সেই উচ্ছেদৰ প্ৰসংগটো আমি কিছু সময় থৈ আমি যদি এই মুহূৰ্তত 2026 নিৰ্বাচনৰ প্ৰেক্ষাপটটো লৈ আহোঁ, 2026ত আঞ্চলিক ৰাজনৈতিক দল আছে, কংগ্ৰেছ আছে এফালে ভাৰতীয় জনতা পাৰ্টি, AIUDFৰ গুৰুত্ব 2026ত নিশ্চিতভাৱে থাকিব। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে যিটো সময়ত বিৰোধীৰ মিত্ৰতা আৰু বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ মিত্ৰতাটো প্ৰয়োজন হৈছিল, সেই সময়ত AIUDFক বাদ দি মিত্ৰতা কৰিব বিচাৰিছে একাংশই। এই বিষয়টোক লৈ আপোনালোকৰ কি ক'বলগীয়া আছে? আমি AIUDF দল মজলুম, মেহনতি, শ্ৰমজীৱী, দৰিদ্ৰ আৰু প্ৰান্তীয় মানুহৰ দল। আমাৰ দলে আজি প্ৰায় 20টা বছৰে অসমৰ প্ৰান্তীয় মানুহৰ কাৰণে অহৰহ সংগ্ৰাম কৰিছে আৰু অতি বলিষ্ঠতা সহকাৰে এই যুঁজখনক আগুৱাই আনিছে। 2006 চনৰ পৰা আৰম্ভ কৰা এই সংগ্ৰামখনে আজি 20 বছৰত ভৰি দিয়াৰ পিছত নানা ঘাত প্ৰতিঘাতক নেওচি আহিছে। কংগ্ৰেছৰ 10 বছৰীয়া কাৰ্যকাল আৰু বিজেপিৰ প্ৰায় 9.5 বছৰৰ কাৰ্যকাল আমি ইতিমধ্যে AIUDFে ৰাজনৈতিক তিক্ততা আৰু অভিজ্ঞতা লাভ কৰিছোঁ। কংগ্ৰেছৰ সময়ত যিমান অত্যাচাৰ, অন্যায়, অবিচাৰ এই দলটোৰ বিৰুদ্ধে, এই দলৰ লিডাৰৰ বিৰুদ্ধে, এই দলৰ সমৰ্থকৰ বিৰুদ্ধে হৈছিল, সেইবিলাক আমি দেখিছোঁ। একেটা সময়তে এই দলৰ ছাপোৰ্টাৰসকলে কি ধৰণৰ নিপীড়ন, অন্যায় আৰু বিভিন্ন
অত্যাচাৰৰ সন্মুখীন হৈছিল সেয়া 2006 চনৰ পৰা 16 চনৰ সেই প্ৰেক্ষাপটটোত আপোনালোকে জানে দেখিছে সেয়া গোষ্ঠী সংঘৰ্ষই হওক বা 2011 চনৰ 21 জুলাইত বৰপেটা কাণ্ডই হওক বা সেয়া মৰাপাটৰ উচিত আৰু ন্যায্য মূল্য বিচাৰি আজি দৰঙত শ্ৰমিক কৃষকে গুলি খোৱাই হওক এইবিলাক কংগ্ৰেছৰ সময়ত আমি দেখিছোঁ AIDFৰ লিডাৰ যাতে বাহিৰত ওলাব নোৱাৰে চামগুৰি বা অন্যান্য ঠাইত কি ধৰণৰ অত্যাচাৰ কৰিছিল আজি বিজেপিৰ সময়ছোৱাতো আমি দেখিছোঁ যে AIDF দলটোক নিষেধ কৰিবলৈ কংগ্ৰেছ আৰু বিজেপি দুয়োটাই ওপৰজুপৰি লাগিছে আৰু এই দলটোৰ আজি দেখিছে যে হাজী আমিনুল ইছলাম সাহেব আমাৰ ধিং সমষ্টিৰ বিধায়ক তেখেতে আজি 98 দিনৰ পৰা জেলত বন্দী হৈ আছে তেওঁ বন্দী কৰি ৰাখিছে NSAৰ অধীনত অৰ্থাৎ এটা মুক্ত কণ্ঠ অসমৰ জনগণে চবে চিনি পায় আৰু সেই মুক্ত কণ্ঠৰ যুক্তিৰে কথা কোৱা এজন মানুহক জেলত বন্দী কৰি ৰখাটোই হৈছে যে এটা সাৱলীল কণ্ঠক দমন কৰা আৰু বিজেপি সেইটো কৰি আছে বিজেপি আজি যিমান ৰাজনৈতিক কূটকৌশল ৰচনা কৰিব লাগে AIDFৰ য'ত আধিপত্য আছে যিসমূহ ঠাইত AIDFৰ লিডাৰশ্বিপক য'ত যেনেকুৱাকৈ হাৰাশাস্তি কৰিব পাৰি চব কৰি আছে কিন্তু যি সময়ত বিৰোধী ঐক্যবদ্ধ হ'ব লাগিছিল যি সময়ত বিজেপিৰ বিৰুদ্ধে বিজেপিৰ ফাঁচীবাদৰ বিৰুদ্ধে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে বিজেপিৰ কৰ্পৰেটিজমৰ বিৰুদ্ধে বিজেপিৰ তেওঁলোকক ধন কুক্ষিগত কৰাৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে একগোট হ'ব লাগিছিল সেই সময়ত মূলতঃ দায়িত্বটো আছিল অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ যে বহুত ডাঙৰ দল অসমৰ কাৰণে তেনেকুৱা নহয় তেওঁলোকৰ এতিয়াতো 22-23জন MLA আমাৰতো 15জন MLA তাৰপিছতো আমি সৰু ভাই হিচাপে মানি লৈছোঁ আমি তেওঁলোকৰ ভাই তেওঁলোকৰ আমাৰ ককাই এনেকুৱা এটা সম্পৰ্ক ধৰি লৈছিলোঁ কাৰণ তেওঁলোকে এতিয়া আমাতকৈ সংখ্যাত বেছি আছে কিন্তু কংগ্ৰেছৰ এটা অপৰিণত আৰু অপৰিপক্ক চৰিত্ৰটো সন্মুখত ভাহি উঠিছে আৰু একেটা সময়তে দেখা গৈছে যে কংগ্ৰেছৰ ভিতৰ চৰাত থকা বিজেপিৰ দালালবোৰে আচলতে বিজেপি বিৰোধী শক্তিটো ঠন্দৰি উঠাটো আৰু জনগণৰ কাষত অধিক বিশ্বস্ত আৰু জনগণৰ বান্ধৱ হৈ উঠাটো তেওঁলোকে নিবিচাৰে আজি কংগ্ৰেছৰ ভিতৰ চৰাত অতি গোপনতকৈ গোপন মিটিঙত কি কথা আলোচনা হয় এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি মুহূৰ্ততে জানিব পায় ইয়াৰ মানে এইটো নহয় নেকি যে কংগ্ৰেছৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট আছে আৰু সেই এজেণ্টসমূহক তেওঁলোকে চিনাক্ত কৰিব ৰাজ্যসভাৰ নিৰ্বাচনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত যিমান কংগ্ৰেছৰ ভিতৰত থকা বিজেপিৰ এজেণ্ট আছে বিজেপিৰ গদ্দাৰ আছে কংগ্ৰেছৰ গাদ্দাৰ আছে সেইবিলাকক বিচাৰি উলিয়াব বুলি তেতিয়াৰ সভাপতি ভূপেন বৰাই কৈছিল কিন্তু সেইবিলাক প্ৰকৃততে তেওঁলোকে নকৰিলে যোৱা বিধানসভা নিৰ্বাচন 2021 চনত অসমত বিজেপি বিৰোধী চৰকাৰখন আহিলেহেঁতেন কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈৰ কাৰণে এই চৰকাৰখন নাহিল আৰু তেতিয়া নেতৃত্ব বা তেতিয়া যিসকল আমি মহাজোঁট কৰিছিলোঁ সেইটো আমাৰ ভুলো হ'ব পাৰে যে আমি তেওঁলোকক কাউণ্টত নলোঁ বা তেওঁলোকৰ লগত নেগচিয়েশ্যনত নগ'লোঁ বা তেওঁলোকৰ নেগচিয়েশ্যনত নবৰিল এতিয়া কাৰ কি আছিল এইটো আপোনালোকে অসমৰ ৰাইজে জানে কিন্তু এইটো কথা স্পষ্ট যে অখিল গগৈ আৰু লুৰিণজ্যোতিৰ কাৰণে যোৱাবেলি চৰকাৰ অহা নাছিল তেওঁলোকে অত্যাধিক সিটত ইলেকশ্যন খেলিলে 20খনতকৈ অধিক আসনত তেওঁলোকে যিমান ভোট পালে সেইখিনি ভোট বিজেপি বিৰোধী ভোট হিচাপে বিজেপি বিৰোধী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী হওক বা UDFৰ প্ৰাৰ্থী হওক তাতে পৰাজিত হ'ল তো যোৱা নিৰ্বাচন এনেকুৱাকৈ 21 নিৰ্বাচনত চৰকাৰ নাহিল এইবুলি দেখা গৈছে যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ তেওঁলোকৰ লগত আলাপ আলোচনা কি হৈ আছে নহয় আছে নাজানো কিন্তু UDFক এইবাৰ আলোচনাৰ পৰা সমূলি বাহিৰত ৰাখিছে আৰু UDFক বাহিৰত ৰখাৰ কাৰণে অখিল গগৈ বৰকৈ খাটনি ধৰিছে আৰু অখিল গগৈ খাটনি ধৰা বিষয়টো আমাৰ অলপ সন্দেহ হৈছে যে UDFটোৰ লগত ৰাখিলে চৰকাৰটো হ'ব পাৰিলেহেঁতেন অনায়াসে এতিয়া অখিল গগৈ UDFটোক বাহিৰত ৰাখিব বিচৰাটো মানে কি অখিল গগৈতো কোনো প্ৰকাৰে বিজেপিৰ কাৰণে সহায়ক হৈ থকা নাই 2021 চনততো তেওঁ বিজেপিক সহায় কৰিছে খুল্লুম খোলা তাৰ আগৰ লোকসভা নিৰ্বাচনত তেখেতে বিজেপিক ভোট দিবলৈ কৈছে তাৰ আগত বিজেপিৰ লগত আলাপ আলোচনাত কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ বাগৰো কৰিছে আচলতে এই মানুহটোৰ প্ৰতি আমাৰ যথেষ্ট সন্দেহ আছে বাকী কংগ্ৰেছে খুব ভালকৈ চিন্তা চৰ্চা কৰি চৰকাৰ কৰিব লাগে গতিকে সেই ধৰণৰ কাম কাজখিনি তেওঁলোকে কৰক বিজেপিৰ প্ৰতি মানুহ আমুৱাইছে মানুহ অতিষ্ঠ হৈছে বাকী আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ আপোনালোক আগ্ৰহী হয়নে নহয় বাকী আমি UDF দল একলা চলৰ নীতিত বিশ্বাসী আমি এইবেলি 35খন আসনত নিৰ্বাচন খেলিম বুলি থিৰাং কৰিছোঁ আমি এটা সময়ত 78 সিটতো ইলেকশ্যন খেলিছোঁ কিন্তু আমি এতিয়া আৰু তেতিয়াৰ সেই পৰিৱেশৰ মাজত ব্যৱধান লক্ষ্য কৰিছোঁ অখিল গগৈৰ দলে সংখ্যালঘু অঞ্চলত প্ৰভাৱ পেলাব পাৰিব নাই ধৰ্মীয় সংখ্যালঘু অঞ্চলত তেওঁ এতিয়া চাওক প্ৰভাৱটো অসমৰ ৰাজনীতিটো এনেকুৱা AIDFক ক্ষতি কৰিব নাই
আমি তো কোনোবা ইলেকশ্যন খেলিলে কাৰোবাৰতো ক্ষতি হ'বই সেই কথাটো অস্বীকাৰ্য নহয় আৰু অস্বীকাৰ কৰিলে সেই কথাটো যৌক্তিক কথা নহ'ব আজি য'ত আপোনাৰ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান যুক্তিবাদত বহিছোঁ ইয়াতে অযৌক্তিক কথা কোৱাৰ মই মানে ঠিক বুলি মই নাভাবোঁ আৰু কোনোবাই কাৰোবাৰ বিৰুদ্ধে ইলেকশ্যন খেলিলে প্ৰভাৱ পৰিবই হা এতিয়া অখিল গগৈয়ে খেলক আমাৰ সেইপিনে ইলেকশ্যন আমাৰ বিৰুদ্ধেও খেলক আমি তেওঁক আদৰণি জনাওঁ হা কিন্তু তেখেতে অন্তত উজনি অসমত কংগ্ৰেছ দলটোক ক্ষতিগ্ৰস্ত নকৰক বা কংগ্ৰেছ দলেও অখিল গগৈৰ লগত এটা মিলামিলি কৰকচোন সেইফালে আমি বেয়া নাপাম আমি ভালহে পাম আমি বিচাৰিছোঁ সঁচা অৰ্থত যে বিজেপি বিদায় হ'ব লাগে আৰু ইয়াৰ কাৰণে আমাৰ UDF দলে যিমান ছেক্ৰিফাইচ কৰিব লাগে আমি কৰিবলৈ প্ৰস্তুত আছোঁ আমি মাত্ৰ 35খন আসনত নিৰ্বাচন কৰিম আৰু আমি আশা কৰিছোঁ যে আমি আটাইখিনি আসনতে ভাল কৰিম তাৰপিছতো আমি চৰকাৰৰ অংশীদাৰ হ'বলৈ আগবাঢ়িছোঁ আপোনালোকে জানে যে অহা দিনত যদি চৰকাৰ হ'ব লাগে UDF দলে 35খন আসনত ইলেকশ্যন খেলি চৰকাৰ কৰিব নোৱাৰে আমি কাৰোবাৰ লগত সমৰ্থনত যাব লাগিব আৰু আমাৰ সমৰ্থনটো সদায় আৰু সৰ্বদা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কাৰ লগত থাকিব এই কথাটো তেওঁলোকে অনুধাৱন কৰিব লাগে তো গতিকে যাৰে লোকসভাৰ ফলাফলক লৈ হয়। মন ভাগিছে নেকি IUDFৰ? হয় এটা লোকসভা নিৰ্বাচন এনেকুৱা এটা ধুমুহাত মানুহৰ ভোটখিনি যেন একতৰফা হৈ গ'ল যে ধুবুৰী লোকসভাতো আমি হাৰিলোঁ নগাঁৱতো হাৰিলোঁ তিনিওখন চিটে আমি হাৰিলোঁ আমি মন ভগা নাছিলোঁ কিন্তু আমি শক্তি গোটাইছিলোঁ জনগণৰ জনাদেশ আমি শিৰনত কৰি গ্ৰহণ কৰি আমাৰ ক'ৰবাত যাতে যদি ভুল আছিল সেইখিনি আমি সংশোধনৰ কাৰণে চেষ্টা কৰিছিলোঁ আমি মন্থন আৰু চিন্তনৰ জৰিয়তে আমাৰ ভুলখিনি আমি উলিয়াব পাৰিছোঁ নোৱাৰিছোঁ নাজানো কিন্তু জনগণৰ কাষত আমি নতুন ৰূপত জনগণৰ আমি আমাৰ ইছ্যুত আমি আমাৰ বিষয়ত অবিচল হিচাপে আকৌ থিয় দিছোঁ আৰু সাংগঠনিক ভেটি আমি মজবুত কৰিছোঁ গোটেই চেণ্ট্ৰেল কমিটিৰ পৰা গোটেই উইংছসমূহ নতুনকৈ গঠন কৰি বুথ পৰ্যায়লৈকে লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু আমি পঞ্চায়ত নিৰ্বাচনলৈকে যিমানখিনি আমি ইম্প্ৰুভ কৰিছিলোঁ তাৰ ৰিজাল্ট আমি পাইছোঁ পঞ্চায়ত নিৰ্বাচনত যথেষ্ট আমাৰ ভাল হৈছে ধুবুৰী লোকসভা সমষ্টিত তলাচাবিৰ ছবিত অৰ্থাৎ IUDFৰ ভোট বৃদ্ধি হৈছে যিটো আমাৰ কাৰণে আশাব্যঞ্জক আৰু আমি কেইবাটাও ইতিমধ্যে আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ আদি আমি UDFে দখল কৰিছোঁ গতিকে অহা 26ৰ নিৰ্বাচনত আমাৰ যথেষ্ট ভাল হ'বলৈ গৈ আছে আৰু আমি UDF দলে যি ধৰণৰ বিধানসভা বা অন্যান্য বিধানসভাৰ ভিতৰে বাহিৰে সৰব ভূমিকা পালন কৰি আহিছোঁ জনগণে আমাৰ প্ৰতি আস্থা বিশ্বাস বিগত সময়ত ৰাখিছিল আমি আশা কৰিছোঁ অনাগত সময়তো জনগণে সেইখিনি বিশ্বাস সেইখিনি ভালপোৱা সেইখিনি মৰম আমাক দিব অসমত এটা বিকল্প আৰু এটা বাৰ্গেনিং কৰিব পৰা এটা শক্তি অসমৰ মজলুম মেহনতি আৰু প্ৰান্তীয় মানুহে বিচাৰে যি দলৰে চৰকাৰ নহওক এই শক্তিটো যদি চৰকাৰৰ লগত থাকিব পাৰে তেনেহ'লে নিশ্চিতভাৱে যিখিনি প্ৰাপ্য আছে যিখিনি পাবলগীয়া আছে সেইখিনি সতেমূলে আদায় কৰি অনাৰ কাৰণে এটা সহজ ৰাস্তা হ'ব এই পঞ্চায়ত নিৰ্বাচনৰ পিছত চেঙা সমষ্টিটি মানে 2026লৈ কেনেকুৱা ধৰণৰ এটা বাতাবৰণ দেখা পাইছে যোৱা লোকসভা নিৰ্বাচনত আমি ইমান ঢৌৰ মাজতো আমাৰ বৰ বিশেষ বেয়া হোৱা নাছিল মোটামুটি ভালেই হৈছিল আৰু পঞ্চায়তত আমি সেইখিনি ইম্প্ৰুভ কৰিছোঁ মোৰ নিজৰ সমষ্টি আৰু ডেলিমিটেশ্যনৰ পিছত কি ক'ম সমুজ্জ্বল মোৰ সমষ্টিটো এনেকুৱা এটা অসমৰ ভিতৰত অত্যন্ত বেকৱাৰ্ড সমষ্টি কৰিছে গোটেই বৰপেটা জিলাখনত যিমানটো ব্ৰহ্মপুত্ৰ নদী আছে গোটেই নদীটো চেঙা সমষ্টিতে এতিয়া চিন্তা কৰক প্ৰায় 40-42 কিলোমিটাৰ বহলে এখন জিলা হ'ব বা 50 কিলোমিটাৰ হ'ব গোটেই ব্ৰহ্মপুত্ৰ নদী 50 কিলোমিটাৰ দীঘল আৰু 20 কিলোমিটাৰ বহলে হ'লে কিমান ডাঙৰ আৰু আমি নদীৰ পাৰৰ কাৰণে যদি গাড়ী লৈ কেতিয়াবা যাব লাগে হয় আমি বৰপেটাৰ পৰা গোৱালপাৰা হৈ যাব লাগিব যিটো এৰাউণ্ড 150 কিলোমিটাৰ হ'ব আৰু নহ'লে গুৱাহাটী হৈ যাব লাগিব যিটো এৰাউণ্ড 170-80 কিলোমিটাৰ হ'ব তো এই ডাঙৰ এৰিয়াটোৰ ভিতৰত চেঙা সমষ্টিটো হৈছে এতিয়া পূৰ্বৰ বাগবৰ জনিয়া বৰপেটা আৰু সৰুক্ষেত্ৰীৰ লগতে চেঙা মিলি এটা সমষ্টি হৈছে নতুনকৈ তো বহু ঠাই মোৰ নিজৰ কাৰণেও নতুন ঠাই আৰু এই ঠাইবিলাকত মই গৈছোঁ মানুহৰ লগত আছোঁ সুখে দুখে আছোঁ আৰু তেওঁলোকৰ ইছ্যুবিলাক লৈ যিহেতু মই বিধানসভাত ফাইট কৰি আহিছোঁ বা মানুহৰ বিপদে আপদে মই কেৱল ৰাজনীতি কৰা বুলি নহয় তো আপোনালোকে মোক বহু আগৰ পৰা জানে মই ৰাজনীতি কৰাৰ আগৰ পৰা আমাৰ ছাত্ৰ অৱস্থাৰ পৰা বা আপোনালোকেও যেতিয়া ছাত্ৰ আছিল আমি চাইছে যে মানুহৰ সুখে দুখে মানুহৰ বিপদে অন্ততঃ সকলো সময়ত মানুহৰ কাষত থাকিছোঁ
আজি উচ্ছেদ হৈছে ধৰি লওক আজি বিধায়ক হৈছে চেঙা সমষ্টিৰ, কিন্তু উচ্ছেদ হৈছে দৰঙত, উচ্ছেদ হৈছে গোৱালপাৰাত, উচ্ছেদ হৈছে কাজিৰঙা বা উৰিয়ামঘাটত। কিন্তু সেইখিনি মানুহৰ কাৰণে মাত মাতিছোঁ, তেওঁলোকৰ সহায়ত থিয় দিছোঁ, কাৰোবাৰ জামিনৰ কাৰণে যদি অকণমান সহায় কৰিব পাৰে কৰিছোঁ, কাৰোবাৰ যদি কেছটো হাইকোৰ্টৰ কাৰণে সহায় কৰিব পাৰে কৰিছোঁ। এইখিনি যে কৰিছোঁ সেই সাহসখিনি মোক কিন্তু চেঙা সমষ্টিৰ জনগণে দিছে। আৰু চেঙা সমষ্টিৰ জনগণে মই বিগত সময়ত NRC হওক বা নাই, মানুহৰ সেইটোতো আমি জানোৱেই যে এন আৰ চিৰ সময়ত যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ চেঙাতেই নহয়, কেৱল সেই অঞ্চলসমূহত লোৱাৰ ক্ষেত্ৰত, বাকী সমষ্টিসমূহতো লোৱাৰ ক্ষেত্ৰত যিখিনি আপুনি ভূমিকা গ্ৰহণ কৰিছিল সেইখিনি সঁচাকৈয়ে প্ৰশংসনীয়। আৰু সেইসকল লোক যিসকলে সেই NRC বুলি ক'লে ভয় খোৱাৰ এটা মানসিকতা তেওঁলোকৰ মনলৈ আহিছিল। NRC শব্দটো শুনিলে মানুহ এনেকুৱা এটা অৱস্থালৈ গুচি গৈছিল যে তেওঁলোকে কি কৰিব কি নকৰিব। সেই মুহূৰ্তটোত সেই অঞ্চলসমূহত গৈ, চৰ অঞ্চলসমূহত গৈ বা ধৰ্মীয় সংখ্যালঘু সেই অঞ্চলসমূহত গৈ টেবুল পাতি পাতি সেই অঞ্চলসমূহৰ ৰাইজক সেই ক্ষেত্ৰত সজাগ কৰি সেই অঞ্চলসমূহৰ ৰাইজৰ তেওঁলোকৰ কথাখিনি শুনি তেওঁলোকক সহায় কৰি এই হাতে কামে লাগি যেনেদৰে সহায় কৰিছিলে, তাৰ পৰৱৰ্তী সময়তেই আপুনি নিৰ্বাচনত খুব ভালদৰে জয়ী হ'বলৈ সক্ষম হ'ল আৰু নিশ্চিতভাৱে এগৰাকী ভাল নেতা চেঙা সমষ্টিৰ ৰাইজে পালে। গতিকে 2026তো পাব বুলি আমিও আশাবাদী। কিন্তু এই চেঙা সমষ্টিৰ ৰাইজৰ যিখিনি সমস্যা, সেই সমস্যাখিনি দূৰীকৰণৰ ক্ষেত্ৰত যিখিনি ভাবি আহিছিলে বিধানসভালৈ, সেইখিনি বৰ্তমান সময়ত কিমান দূৰ আগবাঢ়িছে? খুব ভাল প্ৰশ্ন এটা কৰিছে। আৰু ইয়াতে মই দুটা দিশ বিচাৰি পাইছোঁ যে NRCৰ কথাটো যিহেতু আহিছে, ইয়াতে চিটিজেনশ্বিপৰ ইছ্যুটো আমি ইয়াৰ পিছত আলোচনা কৰিম। আৰু মোৰ কনষ্টিটুৱেঞ্চি চেঙাৰ সম্পৰ্কে আপুনি গুৰুত্বপূৰ্ণ কথাটো কৈছে। চেঙা সমষ্টিৰ মূলত ইছ্যুসমূহ আছিল আমাৰ গৰাখহনীয়া, বাটপথ আৰু শিক্ষা, স্বাস্থ্যৰ সমস্যা। মানুহৰ ৰাজনৈতিক সমস্যাৰ ভিতৰত নাগৰিকত্বৰ সমস্যাটো বাৰু আছে। তো মানুহক কথা দিছিলোঁ আৰু কথা কিমান দূৰ ৰাখিব পাৰিছোঁ নোৱাৰিছোঁ এইটো জনগণৰ আদালতত বিচাৰ হ'ব। তো খুব মানে দুশ্চিন্তাত আছিলোঁ। গৰাখহনীয়া যিহেতু ইমান ডাঙৰ নদীটো গোটেই সমষ্টিৰ মাজত বিভিন্ন ঠাইতে গৰাখহনীয়া হৈ থাকে, কিন্তু এভৰি ঠাইতে আমি ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা পুঁজিৰে হ'লেও আমি তাতে ফাইট কৰিবলৈ সক্ষম হৈছোঁ। ক'ৰবাত ছাকচেছ হৈছোঁ, ক'ৰবাত বিফল হৈছোঁ। চৰকাৰৰ এই ক্ষেত্ৰত সদিচ্ছাৰ বিভিন্ন ঠাইত অভাৱ থাকে। কিন্তু শেহতীয়াকৈ এটা ভাল খবৰ আহিছে যে আমি ADB এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা লোনৰ কাৰণে বহুত লাগি আছিলোঁ। আৰু সেই লোনটো এটা সময়ত এটা PIL বা কেছৰ কাৰণে স্থিমিত হৈ আছিল। আৰু সেইটোৰ জৰিয়তে মোটামুটি ধৰকচোন 20 কিলোমিটাৰমান ঠাইত গৰাখহনীয়া প্ৰায় কণ্ট্ৰল কৰিব পৰা যাব। আৰু 400 এবভ কৰোৰ টকা তাতে থাকিব। এইবাৰ 122 কোটি 23 কোটি টকা তেওঁলোকে দিব বুলি স্বীকাৰ হৈছে সেই কেছটো দূৰ হোৱাৰ কাৰণে। গতিকে ইয়াৰ আগত আমি চেগাচেৰুকাষে য'ত য'ত ইৰ'শ্যন প্ৰটেকশ্যনৰ কাম কৰিছিলোঁ, এইবাৰ সেইখিনি মোটামুটিভাৱে পাৰ্মানেণ্ট এটা প্ৰটেকশ্যনৰ ক্ষেত্ৰত আমি যাব পাৰিম। এইটো এটা মোৰ ডাঙৰ ছেটিছফেকশ্যন যে চেঙা সমষ্টিৰ গুৰুত্বপূৰ্ণ কামটো হৈ আছে। আমাৰ মথাউৰি ইত্যাদিসমূহ আমি বিভিন্ন আঁচনি পাইছিলোঁ, বিভিন্ন পইচা পাতি অকণমান ভাগৰ ভাগ পাওঁ। আমাক স্পেচিয়েলি বিশেষ একো নিদিয়ে। যিহেতু বেছি ঠাই আমাৰ নদ নদী, ৰাস্তা ঘাটো বৰ বিশেষ নাই, কম নদ নদী বেছি। তো সেইখিনিৰে মথাউৰিৰ পৰা আৰম্ভ কৰি গাঁৱৰ আলি পদূলি চুবুৰী চব মই নিজে জানো। মই কোনটো ৰাস্তা কিমান কিলোমিটাৰ কাৰ ঘৰ ক'ত পৰিব এই পৰ্যন্ত মই নিজে জানো। যদি কেতিয়াবা দিনত সময় নাপাওঁ, ৰাতি হ'লেও বাইক লৈ গৈ মানুহৰ ৰাস্তা ঘাটবিলাক চাই আহোঁ যে কি অৱস্থাত আছে। য'ত যিমান দূৰ পাৰোঁ মানুহৰ মাজত এটা সুবিচাৰ কৰি চব জেগাতে ইম্পৰ্টেণ্ট ক'ত বেছি, ক'ত যোগাযোগ, ক'ত যাতায়াতৰ প্ৰয়োজনীয়তা বেছি, ক'ত পুৰণি বসতি আছে, ক'ত নতুন বসতি হৈছে তাৰ মানুহখিনি, এইখিনি ৰাস্তা ঘাটৰ ক্ষেত্ৰত কৰিছোঁ। বাকী অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো খুব চাই চিতি য'ত যিটো ষ্টেপ ল'ব লাগে। মোৰ খুব ভাল লাগিছিল যেতিয়া 2011 চনত মোৰ সমষ্টিৰ এটা মডেল স্কুল বনাইছিল। মই বিধায়ক হোৱালৈকে 21 চনলৈকে স্কুলখনত তলা আছিল আৰু চাওঁ যে মানুহে ভাং খাই মদ খাই থাকে স্কুলখনত। কিয়? স্কুলখন খোলা নহয়, তলা মাৰা, 2 মহলীয়া বিল্ডিং, মডেল স্কুল। পিছত মই লাগি ভাগি শুনিলোঁ যে 50 লাখ টকা ঠিকাদাৰে পাবলৈ আছিল, যাৰ কাৰণে হেণ্ড অভাৰ নহ'ল, যাৰ কাৰণে স্কুলখন খোলা নহ'ল। মই লাগি ভাগি তো সেই বছৰ লাগিলোঁ, কাম নহ'ল, কাৰণ বাজেটটো পাৰ হৈ গ'ল, বাজেটত পইচাটো ধৰা নাই। পিছৰবাৰ মই অফিচিয়েলি পইচাটো ধৰাই ঠিকাদাৰক পইচা দিলোঁ, তাৰপিছত হেণ্ড অভাৰ ল'লোঁ। তাৰপিছত এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি VC ননীগোপাল মহন্ত বা ৰণোজ পেগু তেওঁলোকক কৈ মই ক'লোঁ যে মোক কেৱল হেড দিয়ক, মই স্কুলখন ষ্টাৰ্ট কৰিব পাৰিব লাগে। তেওঁলোকে ক'লে পেৰিৰ পৰা মাষ্টৰ চাষ্টৰ সংগ্ৰহ কৰি স্কুল ষ্টাৰ্ট কৰি দিলোঁ। ইংলিছ মিডিয়াম এখন হায়াৰ ছেকেণ্ডেৰী স্কুল। আজি প্ৰায় 3টা বেটছ পাৰ হ'ল, 6টা ক্লাছ, 480 জন ষ্টুডেণ্ট আছে। আৰু এতিয়া সেই স্কুলখনত প্ৰতিবাৰ 80টা ছিটৰ কাৰণে 500-600কে ফৰ্ম মানুহে লয়, লটাৰী হয়।
এইবিলাক ভাল লগা। আৰু চৰাঞ্চলত মোৰ সমষ্টিৰ চৰত 3খন হাইস্কুল আছিল, য'ত আৰু বহুত হাইস্কুলৰ প্ৰয়োজন, এখনো হায়াৰ ছেকেণ্ডেৰী নাছিল। আজিৰ দিনত লাগি মই DRHC এডুকেশ্যনৰ মেম্বাৰ আছিলোঁ, সেইবিলাকৰ ৰিকমেণ্ডেশ্যন মই লাগি ভাগি 3খন হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ পৰ্যবেক্ষিত কৰিব পাৰিছোঁ। চৰত এখন ছোৱালীৰ কাৰণে থকাৰ কাৰণে এখন স্কুলৰ কাৰণে পুঁজি মুকলি হ'ব পাৰিছোঁ, যিটো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। তাতে নতুনকৈ প্ৰতিষ্ঠা হ'ব, 2মহলীয়া বিল্ডিং হ'ব, হোষ্টেল হ'ব, ছোৱালী থাকিব পাৰিব, ক্লাছ 6ৰ পৰা 12লৈকে চৰৰ ছোৱালী তাতে থাকি পঢ়িব পাৰিব। এইবিলাক মোৰ বহুত বেছি ভাল লগা কাম, যিবিলাক সপোনৰ কাম আছিল, যিবিলাকৰ কাৰণে সপোন দেখিছিলোঁ, যিসকলৰ কাৰণে সপোন দেখিছিলোঁ, কিঞ্চিত হ'লেও, আংশিক হ'লেও তেওঁলোকৰ কাৰণে কৰিব পাৰিছোঁ এইবিলাক। আৰু এই চৰকাৰে বিৰাট ভঙা পতাৰ সুযোগ দিলে, আৰু তেওঁলোকে ব্লকসমূহ ৰিঅৰ্গেনাইজ কৰিলে, অমুক কৰিলে, তমুক কৰিলে। নদীৰ দক্ষিণ প্ৰান্তত, য'ত মাজেৰে নদী বৈ গৈছে, নদীৰ দক্ষিণ প্ৰান্তত 9খন জিপি, উত্তৰ প্ৰান্তত 13খন জিপি। নদীৰ দক্ষিণ প্ৰান্তত য'ত কেতিয়াও অফিচাৰ নাযায়, চব মানুহ নাৱেৰে পাৰ হৈ পাৰ আহিব লাগে, সেই মানুহখিনিৰ কাৰণে এখন ব্লক মোৰ প্ৰস্তাৱৰ মাৰফতত চেঙা সমষ্টিত বাগমাৰা চৰত হৈ আছে। আজি ব্লকখন ডিক্লেয়াৰ্ড হৈছে, ফাংচনিং হ'ব। তো এইবিলাক কাম যেতিয়া কৰিব পাৰিছোঁ, মই নিজে সন্তোষ পাইছোঁ। আৰু মোৰ জীৱনত মানুহে মোক যিমানখিনি দিছে, ইয়াতকৈ ডাঙৰ প্ৰাপ্তি মানুহে মানুহৰ কাৰণে একো নাই। মোৰ জীৱনত এইটো আটাইতকৈ বৃহৎ প্ৰাপ্তি। জনগণে মোক জনৰ ৰায় দি, জনগণে মোক যিমানখিনি আগুৱাই দিছিল, মই জনগণৰ ওচৰত কৃতজ্ঞ। অহা দিনৰ কাৰণে মই তেওঁলোকৰ ওচৰৰ পৰা দাবী কৰিব পাৰিম, আবদাৰ কৰিব পাৰিম নোৱাৰিম মই নাজানো, কিন্তু জনগণে যি দিব, যি ৰায় দিব, সেইটোৰ কাৰণে মই নতশিৰে মানি ল'ম। কিন্তু মই এটা পৰ্যায়লৈকে সুখী, মই যিমানখিনি নিজৰ মেহনত, নিজৰ চিন্তা, জনগণৰ দোৱা, আশীৰ্বাদ আৰু সহযোগিতাত কৰিব পাৰিছোঁ। আৰু অধিক কৰিব পাৰিলে ভাল লাগিলেহেঁতেন, কিন্তু চৰকাৰখন বহুত বেছি আমাৰ প্ৰতি সদয় নহয়, বা আমাৰ নিচিনা বিৰোধী MLAৰ প্ৰতি সদয় নহয় কাৰণে যিখিনি আনিছোঁ আমি যুঁজ-বাগৰ কৰি আনিছোঁ। মথাউৰি বৰপেটা জিলা বেলেগ সমষ্টিত এখন বেলেগ, আৰু এখন সমষ্টিত চাগে অলপমান পকী আছে, বাকী মোৰ সমষ্টিত প্ৰায় 10-12 কিলোমিটাৰমান মথাউৰি আমি পকী কৰিছোঁ। সেইখিনি বস্তু লৈছোঁ যুঁজ-বাগৰ কৰি, বেলেগ সমষ্টিত দিয়া নাই, আমি লৈছোঁ। গতিকে সেই সংগ্ৰামখন কৰি যাবলগীয়া হৈছে। কিন্তু এতিয়া বিষয়টো হৈছে যে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়ত চেঙাত কিবা পৰিৱৰ্তন হৈছে নেকি? সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি হিমন্ত বিশ্ব শৰ্মাইতো ইলেকশ্যন কমিশ্যনক পূৰা নিজে ব্যৱহাৰ কৰিছে নিজৰ স্বাৰ্থত, মানে বিজেপিৰ স্বাৰ্থত, হিন্দুত্ববাদী ৰাজনীতি কৰাৰ কাৰণে। এইটো এটা সুবিচাৰ হৈছে নহৈছে অসমৰ ৰাইজে বিবেচনা কৰিব, য'ত অসমত প্ৰায় 34% সংখ্যালঘু মানুহ আছে, 35%, 34%। তেওঁলোকৰ যদি ভোটাধিকাৰ আছে, তেওঁলোকৰ যদি ভোট দিয়াৰ অধিকাৰ আছে, তেনেহ'লে তেওঁলোকে প্ৰায় 34% নহ'লেও 30% আসনত আপাতত ভোট খেলি জিকিব পৰা এটা পজিশ্যন থাকিব লাগিছিল। কিন্তু আজিৰ দিনত দেখা পাব যে 126খন আসনৰ 22খনহে মুছলমান মানুহ জিকিব পাৰিব, তাৰ ওপৰত এটাও নোৱাৰে। কাৰণ এইটো অসমৰ ৰাজনৈতিক ইতিহাসৰ পৰা আমি শিকিছোঁ, বা দেশৰ ৰাজনৈতিক পৰিৱেশৰ পৰা শিকিছোঁ, য'ত যি জনগোষ্ঠী বা যি জাতি, যি ধৰ্মৰ মানুহৰ সংখ্যাধিক থাকে, তেওঁলোকৰ জনগোষ্ঠীৰ পৰাই মানুহে ফেয়াৰ কৰে নিজৰ মানুহ এজনকে বনোৱা। আৰু সেই 22টা সমষ্টিতে মুছলমানসকলক কনফাইন কৰিলে। যাতে এতিয়া কওক যে যোৰহাট সমষ্টিত কেতিয়াবা নজিৰ আছে নেকি, বা শিৱসাগৰ সমষ্টিত যে কোনোবা মুছলমান কোনোবা দিনা জিকিছে, চেঙা সমষ্টিত বা বাগবৰ সমষ্টিত কোনোবা নজিৰ আছে নেকি, কোনোবা আহোম মানুহ তাতে গৈ জিকিছে? নাই এইবিলাক। সেইকাৰণে মই কৈছোঁ যে 22খন সমষ্টিতে মুছলমান জিকিব পাৰিব। চেঙা সমষ্টিত আগতে 1.5 লাখমান ভোটাৰ আছিল, এতিয়া 2.5 লাখমান হ'ল, 1 লাখ ভোটাৰ বাঢ়িল। আগতে নদী নালা অলপমান কম আছিল, এতিয়া বাঢ়ি গ'ল। আৰু বৰপেটা জিলাত সমষ্টি কমাই আনিলে। আৰু আগতে মাল্টি ইথনিক কমিউনিটি চেঙা সমষ্টিত আছিল, এতিয়া গোটেইখিনি মুছলমান মানুহ কৰি দিলে, যিটো আমি কেতিয়াও নিবিচাৰিছিলোঁ। থাকিব লাগিছিল সকলোৰে মাজতে অলপ চলপকৈ চব মিলি জুলি, আগতে যেনেকুৱা আছিল। চেঙা সমষ্টিত, চেঙা গাঁওখনেতো চেঙা সমষ্টিত নাই, সেইখন বৰপেটা সমষ্টিত। আৰু এটা পাৰ্টৰ লগত আৰু এটা পাৰ্টৰ কানেকশ্যন নাই, মাজতে বৰপেটা সমষ্টি সোমাই যায়, মাজতে অমুক সমষ্টিটো সোমাই যায়, এনেকুৱা আৰু বিৰাট বিস্তৃত এটা পৰিৱেশ। সেই আমি গোটেইখিনি কথা পাতিছোঁ। এতিয়া আহি এনেকুৱা এটা অৱস্থাত যে আপোনাৰ কথাৰ মাজতে ওলাল যে হিন্দুত্ববাদৰ যিটো ৰাজনীতি অসমত কৰিছে, সেই হিন্দুত্ববাদৰ ৰাজনীতিটো বিজেপিয়ে কৰিছে, আৰু মুছলমানক লৈ ৰাজনীতি AIUDFে কৰে বুলি অখিল গগৈয়ে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰে, বা কংগ্ৰেছৰ 2-এগৰাকী নেতায়ো মাজে সময়ে কোৱা শুনো। এইটোক লৈ কি ক'ব? অখিল গগৈ নিজে, তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক আছে বা আছিল। তেওঁ নিজে মোক বিভিন্ন সময়ত শিকাইছে বা কৈছে যে এজন মানুহৰ কেইবাটাও পৰিচয় থাকিব পাৰে। প্ৰথমতে মই এজন ভাৰতীয়, মই এজন
অসমীয়া, মই এজন আহোম, মই এজন হিন্দু, মই এজন অমুক, এইবিলাক থাকিব পাৰে। ঠিক তেনেকুৱাকৈ মোৰো যদি মুছলমান পৰিচয়টো মোৰ ক'ৰবাত আছে, সেইটো অস্বাভাৱিক একো নহয়। আৰু মই সেই জনগোষ্ঠীটোৰ পৰা বিলংছ কৰোঁ, তে মুছলমান নহ'লে মোক মিয়া কওক, মই মিয়া মানুহ। তে মিয়া মানুহ হিচাপে সেই জনগোষ্ঠীটোৰ মানুহৰ ভাল বিচৰাটো একো বেয়া নহয়। তেওঁ যদি ভাবে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে, সেই 6 জনগোষ্ঠীৰ ভিতৰত কোন আছে? কিন্তু হিন্দু মানুহেই হয়, তাততো মুছলমান নাই, আমি সেইটোক হিন্দু ৰাজনীতি বুলি কৈছোঁ নেকি? আৰু তেখেতে ৰাজনৈতিকভাৱে আচলতে কি মানুহটো, অখিল গগৈ বিশেষভাৱে ধুৰন্ধৰ, ধূত নে অজ্ঞ, মই এইবিলাক কথা কেতিয়াবা ধৰিব নোৱাৰোঁ। তেওঁক সমালোচনা কৰাৰ মোৰ একো হেৰি নাই, কিন্তু তেখেতে যে ৰিচেণ্ট টাইমত যিখিনি কৰি আছে, তেখেতে আমাক মুছলমানৰ ৰাজনীতিবোৰ কৰা বুলি কয়, তেনেহ'লে আমি হিন্দু এলেকাত গৈ ইলেকশ্যন খেলিব লাগে নেকি? এতিয়া আমি খেলিলে কাৰোবাৰ লাভ হ'ব নেকি? এতিয়া মোৰ কেপাচিটি য'ত আছে, মই যি ইছ্যু লৈ ৰাজনীতি কৰিছোঁ, আমি কেতিয়াবা যদি সাম্প্ৰদায়িক কৰিছোঁ, আমাক জেলত সোমাই নিদিয়ে কিয়? আমি যদি সাম্প্ৰদায়িক কোনো এটা কথা আজিলৈকে যদি UDF কোনো সিদ্ধান্তৰ জৰিয়তে বা কোনো হেৰিৰ জৰিয়তে কৰিছে, আমি যদি বেআইনী কৰিছোঁ, জেলত সোমাওক, কোনো আপত্তি নাই। অসমত যদি কেতিয়াবা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে আমি চেষ্টাও কৰিছোঁ, আপোনালোকে দেখাই দিয়ক, কৰা নাই কেতিয়াও। কিন্তু তাৰ সলনি BJPয়ে আমি এটি মেহনতি, এটি মজলুম, এটি জনসমষ্টি, তাতে আদিবাসী মানুহতো আমাৰ পৰা নিৰ্বাচন খেলিছে, আমাৰ পৰা বিভিন্ন অনুসূচিত জাতি জনজাতিৰ মানুহ নিৰ্বাচন কৰিছে। তেতিয়াতো আমাক হিন্দু মুছলিম বুলি হেৰি কৰা নাই। এইবাৰতো অসমীয়া হিন্দু মানুহ আমাৰ পৰা নিৰ্বাচনত জিকি আহিছে। AIUDF দলটো কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতিক প্ৰশ্ৰয় নিদিয়ে। আমি ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ আৰু সংবিধানত বিশ্বাসী, আমি অত্যন্ত প্ৰহৰী, আমি কেতিয়াও এই ৰাজনীতি নিবিচাৰোঁ। আমি বিচাৰোঁ দেশত সাম্প্ৰদায়িক শক্তি নিপাত যাওক আৰু প্ৰান্তীয়, মজলুম, সংখ্যালঘু সকলো মানুহে নিজৰ অধিকাৰখিনি পাওক। সেই আপোনাৰ কথাৰ মাজতে যিটো কথা ক'লে যে মই ভাৰতীয়, অসমীয়া, আহোম বুলিও যেতিয়া মানে কোৱাৰ যিটো বিষয়, তাৰ মাজতে আপুনিও ক'লে যে মই মুছলমান, মিয়া বুলি এই প্ৰসংগকেইটা যে আপুনি উত্থাপন কৰিলে, তাৰ মাজতে এটা সময় আছিল যিটো সময়ত বিতৰ্ক হৈছিল মিয়া কবিতাক লৈ। সেই প্ৰেক্ষাপটটোত আপোনাৰ নামটো সাঙুৰ খাইছিল, হয়, সেইটোক লৈ কি ক'ব? আজি মই আপোনাৰ থ্ৰুলৈ আহি থাকোঁতে আমাৰ বি বৰুৱা কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল দীনেশ বৈশ্য ছাৰৰ হেৰি শুনি আছিলোঁ, এটা স্পীচ শুনি আছিলোঁ, পুৰণি স্পীচ। তাতে তেখেতে ক'লে যে বিভিন্ন জনগোষ্ঠীৰ মানুহে বিভিন্ন ভাষাত নিজৰ নিজৰ কথাত তেওঁলোকে কবিতা লিখিছে। তো কোনোবা মুছলমান মানুহে যদি তেওঁৰ ঘৰত কোৱা দোৱানটোত ভাষাটোত যদি কোনোবাই যদি কবিতা লিখে, এইটো অপৰাধ হ'ব নোৱাৰে। আৰু সেইটো সময়ত এইটো অপৰাধীকৰণ কৰা হৈছিল। আৰু আজি সেই প্ৰসংগটো যিহেতু নাই, যাৰ যিটো কৈ ভাল লাগে, যেনেকুৱা ভাষা কৈ ভাল লাগে, কোনোবাই কাৰোবাৰ লগত ইংগিতত ক'ব, কোনোবাই কাৰোবাৰ লগত ইংৰাজীত ক'ব। যদি ইংৰাজী কোৱাটো যদি অসমত যদি অপৰাধ নহয়, তেনেহ'লে কাৰোবাৰ ঘৰুৱা দোৱানত 2-4 লাইন কবিতা লিখিব, সেইটো অপৰাধ হ'ব। এই ধৰণৰ এটা অসহিষ্ণু পৰিৱেশ সৃষ্টি কৰাটো সেইটো সময়তে আমি বিৰোধ কৰিছোঁ, আজিও কৰোঁ। আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ সুকীয়া পৰিচয়, তেওঁলোকৰ নিজৰ জনগোষ্ঠীয় সংস্কৃতি ৰক্ষা কৰাৰ অধিকাৰ আছে। আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ এই স্বকীয়তাক আমি সন্মান জনোৱা উচিত। আৰু এটা বহুত্ববাদী সমাজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সঁচা অৰ্থত ফেডাৰেল ডেম'ক্ৰেটিক এটা ছ'চাইটি সৃষ্টিৰ স্বাৰ্থত এইবিলাক আমি মানি ল'ব লাগিব, তেওঁলোকক সন্মান জনাব লাগিব, তেওঁলোকক স্পেচ দিব লাগিব চবকে। আজি যদি নৈপৰীয়া সেই মিচিং মানুহখিনিয়ে নিজৰ ভাষাটোক আজি হেৰুৱাই পেলাই আছে, সেইখিনি পুনৰুদ্ধাৰ আৰু সেইখিনি ৰক্ষা কৰাৰ কাৰণে আমি প্ৰতিজন অসমবাসী মানুহৰ, চাহে তেওঁ অসমীয়া হওক চাহে নহওক, দায়িত্ব আৰু কৰ্তব্যৰ অংশ। আজি বহুত আদিবাসী আৰু জনজাতীয় মানুহে নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি হেৰুৱাই পেলাইছে। মই অন্তত সেয়া অসমীয়া হ'বলৈ গৈ বা অন্য কোনো কিছু হ'বলৈ গৈ হ'লেও মই সেইটোৰ বিৰোধ কৰোঁ। মই ব্যক্তিগতভাৱে মই বিচাৰোঁ যে এজন আদিবাসী, ঝাৰখণ্ডী, মুণ্ডা, তেওঁ যিয়েই নহওক, তেওঁৰ স্বকীয়তা সহকাৰে বাচি থাকিব পাৰিব লাগে। আজি কিন্তু আমি সেইখিনিক যেন লাহে লাহে হেৰি কৰি আছোঁ, নিষেধ কৰি আছোঁ। মোৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ প্ৰতি, প্ৰতিটো ভাষাৰ প্ৰতি মোৰ অত্যন্ত শ্ৰদ্ধা, ভক্তি আৰু ভাল ভাৱ আছে। সকলো ভাষাই জীয়াই থাকিব লাগে। সকলো ভাষাৰ মাজতে যি লালিত্যতা আছে, যি
মধুৰতা আছে সেইখিনি আমি চৰ্চাহে কৰিব পাৰিব লাগে আমাৰ অসমৰ এটা ডাঙৰ জনগোষ্ঠী হৈছে বড়ো জনগোষ্ঠী আৰু সেই মানুহখিনিৰ ভাষাটো আমি আজিলৈকে আয়ত্ব কৰিব নোৱাৰিলোঁ এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্য আজি বড়ো ভাইসকলে অসমৰ পৰা আঁতৰি যাব বিচাৰে আজি তেওঁলোকে ছেপাৰেট ষ্টেট বিচাৰে এইখিনি বিষাদ আমি কেতিয়াও আচলতে যেন অনুভৱ কৰিব নোৱাৰিলোঁ আমি অসমখন কেতিয়াও বিভক্ত হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ হ'ব নালাগে আমি সকলো ভাই ককাই যেতিয়া একেলগে থাকিম তেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰতো উৎকৰ্ষ সাধনত সহায়ক হ'ব আজি সাত ভনীৰ ৰাজ্য ভাঙি টুকুৰা টুকুৰ হৈ আমি বিভিন্ন পৰিচয়ৰে বিভিন্ন ঠাইত দেখিছোঁ কিন্তু আজি আমাৰ শক্তিটো ক'ত আজি যি কেন্দ্ৰই আজি স্বতন্ত্ৰ অসম আছিল যি আজি স্বাধীন অসম আছিল সেই অসম যেতিয়া ঔপনিৱেশিক কালত আমি ভাৰতৰ বহতীয়া হ'লোঁ তাৰ পিছৰ পৰ্যায়ৰ পৰা আজিলৈকেতো আমাক ঔপনিৱেশিক এটা অৱস্থাতে ৰাখিছে এই কথা বতৰাবিলাক ক'লে আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে ক'ব যে এইটো আলফাৰ মানুহ আলফাৰ নিচিনাকৈ কথা কৈ আছে কিন্তু নহয় কথাবিলাক আলফাৰ নহয় উত্তৰ পূৰ্বাঞ্চলক মাহীয়াইৰ দৃষ্টিৰে প্ৰতিটো চৰকাৰে চাইছে আজিও চায় গতিকে আমি যদি একেলগে থাকিলোহেঁতেন আটাইখিনি শক্তি যদি আমাৰ এক অসম হিচাপে থাকিলেহেঁতেন কিজানি আমাৰ এটা নাম্বাৰ থাকিলেহেঁতেন ছিগনিফিকেঞ্চ যিখিনি নাম্বাৰ এম পি দিল্লীৰ চৰকাৰ গঠনৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন আজি আমাৰ 14টা নম্বৰ মণিপুৰ মিজোৰামৰ ক'ৰবাত এটা দুটা নাম্বাৰ্ছ তেওঁলোকৰ কাৰণে এইটো নাম্বাৰ্ছ নহয় তেওঁলোকৰ কাৰণে এইটো ৰাজ্য নহয় তেওঁলোকৰ কাৰণে এইবিলাক এটা এমপি চিট দুটা এমপি চিট হিচাপে কয় যাৰ কাৰণে আমাৰ গোটেই পূৰ্বোত্তৰৰ কাৰণে এইটো এটা বিষাদৰ কথা যে আমি ভাৰতৰ ওচৰতো যেন ক'ৰবাত নহয় ক'ৰবাত এটা মূল্যহীন আজি ভাৰতৰ লগত অসমৰ যিটো চিকেন নেক এই নেকটো ইমান কম হ'ল আজি ভাবুকিৰ মাজত ৰাখে আৰু সেইবিলাক দেখুৱাই আজিৰ সময়ত বিজেপি ইত্যাদিয়ে ৰাজনীতিও কৰে এইটো কেনেকুৱাকৈ হ'ল আজি আমাক মানে সকলো প্ৰকাৰৰ পৰা ৰাজনৈতিকভাৱে বিভিন্ন সা সুবিধাৰ পৰা বা ভৌগোলিকভাৱে যোগাযোগ যাতায়াতৰ ক্ষেত্ৰতো আজি অসম উত্তৰ পূৰ্বাঞ্চল গোটেইখিনি বঞ্চিত আৰু এই মানুহখিনি বা আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনি এক হিচাপে আমাৰ অধিকাৰ আমাৰ স্বাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে যি যুঁজটো হ'ব লাগিছিল বা যেনেধৰণৰ পাৰ্লিয়ামেণ্টত আমাৰ ভূমিকা থাকিব লাগিছিল সেইটো কিন্তু আমি লক্ষ্য কৰিছোঁ যে নাই হোৱা গতিকে আপোনাৰ ৰাজনীতিৰ যিখন যুদ্ধ ৰাজনীতিৰ যিখন সংগ্ৰাম সেইখন আগবাঢ়ি যাওক আপোনাৰ যিখিনি চিন্তাধাৰা সেই চিন্তাধাৰাখিনি এনেদৰেই আগবাঢ়ি যাওক আৰু সেই চিন্তাধাৰাৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘুৰ ৰাইজৰে নহয় সমগ্ৰ অসমৰ ৰাইজৰে হিত সাধন হওক সেইটোৱে আমি বিচাৰিম লগতে এইটো এটা প্ৰাসংগিক বিষয় যে বৰ্তমান সময়ত যিখিনি ৰাজনীতিক লৈ বা যিখিনি বৰ্তমান সময়ৰ পৰিস্থিতিক লৈ আপোনাৰ দৃষ্টিভংগী সেই দৃষ্টিভংগীৰ জৰিয়তে সমাজৰ উপকাৰ হওক সেইটো আমি বিচাৰিছোঁ আৰু লগতে আগন্তুক সময়ত আপোনাৰ ৰাজনৈতিক যি জীৱন সেই জীৱন আৰু অধিক প্ৰসাৰিত হওক সেইটোৱে আমি বিচাৰিম আৰু আমি বহুখিনি কথা পাতিলোঁ উচ্ছেদৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে হিন্দুত্ববাদৰ প্ৰসংগলৈকে আৰু এই সকলোবোৰ কথাৰ পাছত এটা কথা স্পষ্ট যে বৰ্তমানৰ চৰকাৰখনৰ ক'ৰবাত নহয় ক'ৰবাত মুছলমানৰ প্ৰতি এনেকুৱা এটা ভাৱ আছে যিটো ভাৱক লৈ সদায় চিন্তিত হৈ থাকে একাংশ লোক আৰু সেয়া উচ্ছেদৰ ক্ষেত্ৰতেই হওক বা সেয়া সাধাৰণ এগৰাকী মুছলমান ব্যক্তিৰ নাম এটা কওঁতেই হওক গতিকে যেনেকুৱা ধৰণৰ মানসিকতা ফুটি উঠে গতিকে এই চিন্তাধাৰাখিনি নাইকিয়া কৰিবলৈ আপোনালোকৰ যিটো চেষ্টা সেয়াও নিশ্চিতভাৱে কৰিবলগীয়া বহুত থাকিব AIDF দলটোৰ জৰিয়তে যিখিনি কৰিব বিচাৰিছে ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে সেয়াও কৰক আৰু আজিৰ অনুষ্ঠানত আমি বহুখিনি কথা পাতিলোঁ পৰৱৰ্তী সময়ত আন কেতবোৰ বিষয়ক লৈ আমি নিশ্চিতভাৱে আকৌ আলোচনাত বহিম কিন্তু আজিৰ এই প্ৰসংগকেইটাই আজিৰ যিকেইটা প্ৰসংগ আমি আলোচনা কৰিলোঁ সেই প্ৰসংগকেইটাই নিশ্চিতভাৱে সকলোকে কিছু হ'লেও চুই যাব এইবাবেই যে বৰ্তমান সময়ত সেই ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বাবে চিন্তা কৰা সেই গৰাখহনীয়াত সদায় এনেকুৱা এটা পৰিস্থিতিত থকা যে ৰাতি শুলে পুৱতি নিশা কি হ'ব পুৱাৰ ভাগত কি হ'ব সেইটো ভাবি নিশাৰ ভাগত শুবলগীয়া এটা পৰিস্থিতি আজি উচ্ছেদৰ বাবে ঘৰত থাকিব নোৱাৰা এটা পৰিস্থিতি সেই গৰুখুটিটোৰ সময়তো দেখিলোঁ হাছিলা বিলৰ পৰৱৰ্তী সময়ত পাইকানৰ ঘটনাৰ সময়তো আমি দেখিলোঁ যে সেই উচ্ছেদৰ সময়ত মানুহক গুলিয়াই দিয়াৰ যিটো মানসিকতা সেইটো যিটো সময়ত চলি আছে গতিকে এনেকুৱা এটা সন্ধিক্ষণত আমি আছোঁ বৰ্তমান যিটো পৰিস্থিতি সঁচাকৈ অত্যন্ত ভয়ংকৰ আৰু এই ক্ষেত্ৰত আশৰাফুল হুছেইনৰ দৰে ব্যক্তিসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ যুক্তিবাদ ইমানতে সামৰিছোঁ ধন্যবাদ